অসমখনক এতিয়া বিপদে চাৰিওফালৰ পৰা আগুৰি ধৰিছে। কেতিয়াবা বানপানীয়ে অসম নষ্ট কৰিছে, কেতিয়াবা বোলে ভূমিকম্প আহি অসমখন নষ্ট কৰিব, কেতিয়াবা আকৌ অৰুণাচল প্ৰদেশৰ মানুহে অসমৰ মানুহক মাৰিছে, কেতিয়াবা বোলে মেঘালয়ৰ মানুহে অসমৰ মানুহক মাৰিছে। মুঠতে ইটোৰ পিছত সিটো প্ৰব্লেমত অসম আগুৰি ধৰিছে। কিন্তু আমাৰ অসমৰ মহান মানুহখিনিয়ে এই বিপদবিলাকৰ পৰা বাচিবৰ কাৰণে ভাবিব লাগে নে অসমতে অসমীয়া হৈ ৰাজনীতি কৰিব লাগে। মানে কিছুমান আছে এচাম মানুহ যিবিলাকে অকল হিন্দু মুছলমানক লৈ ৰাজনীতি কৰি আছে। কেতিয়াবা আমাৰ নবীজীক গালি দি আছে, কেতিয়াবা আমাৰ মহাদেৱক গালি দি আছে। মানে এইবিলাকেই চলিছে অসমত। মানে ক'বলৈ গ'লে অসমীয়া এতিয়া ডলাৰ বগৰীৰ নিচিনা হৈ আছে। ইপিনি গ'লেও মাৰ খায়, সিপিনি গ'লেও মাৰ খায়। আৰু এইবিলাক হোৱাটো স্বাভাৱিক কথা, কাৰণ যদি নিজৰ মাজতে মিল নাই তেনেহ'লে বেলেগেতো চান্স ল'বই। আৰু এনেদৰে চলি থাকিলে কেইদিনমান পিছত অৰুণাচল আৰু মেঘালয়ৰ মানুহ অসমৰ ভিতৰত সোমাই অসমীয়াৰ ঘৰৰ ভিতৰত অসমীয়াক মাৰি দাদাগিৰি দেখাব। কাৰণ ইয়াৰ মূল কাৰণ হ'ল চৰকাৰখন আমাৰ নিমাত। পুৰণা চিনেমাবিলাকত দেখাৰ নিচিনা একেবাৰে ক্ৰাইমখিনি হৈ যোৱাৰ পিছত যিদৰে পুলিচৰ এণ্ট্ৰি হয়, ঠিক তেনেকুৱা আমাৰ চৰকাৰখন। মানে গোটেইখিনি শেষ হোৱাৰ পিছত লাষ্টত আমাৰ মামা আহি এণ্ট্ৰি হ'ব। এতিয়া পীযুষ হাজৰিকা বা আমাৰ মামাহঁতে কি চাব যে বদৰুদ্দিন আজমলে কিমান টকা দিছে, কোন মহিলাই বদৰুদ্দিন আজমলৰ ভৰিত ধৰিছে, এইবোৰহে চাব। মুঠতে এতিয়া যে মেঘালয়ৰ ইমান অত্যাচাৰ হৈছে সেইবিলাকত মাত নিদিয়ে। যাৰে যি মন যায় মানে অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব আৰম্ভ কৰি দিছে। আৰু ইপিনে আমাৰ মামাই অসমৰ মাটি এভেকশ্যনৰ নামত শেষ কৰিব ধৰিছে আৰু কাজিৰঙাত 5 ষ্টাৰৰ হোটেল বনোৱাৰ কামত ব্যস্ত হৈ পৰিছে। মুঠতে কেইদিনমান পিছত অসমীয়াৰ এই দুৰ্গতি হ'ব যে যোনে তোনে আহি ডলাৰ বগৰীৰ নিচিনা ইপিনেও থাপ্পৰ সিপিনেও থাপ্পৰ, মানে শেষ আৰু অসমীয়া। এতিয়া অসমীয়া বুলি শব্দটো কেইদিনমান পিছত বিলুপ্ত হ'বলৈ আৰম্ভ হৈ গ'ল। আৰু এইখন চৰকাৰ থাকিলে 5 বছৰত ইমানেই পৰিৱৰ্তন হ'ব, কেতিয়াবা কোনোবা এখন কিতাপত পঢ়িবলৈ পাব যে অসমীয়া নামৰ এটা জাতি আছিল। কাৰণ এই 5 বছৰত অসমীয়াৰ অৱস্থা বেয়া হ'বলৈ গৈ আছে।